জাত মুখত ব্ৰাহ্মণ ভৈলা তেখনে ভূকনি গৰতি মুনি কৰি এবাৰ মহাপুৰুষ মহাপ্ৰভুদেৱে ৰচনা কৰিছে যে হে ৰাজন আদি প্ৰিয়তম নৰতম ঈশ্বৰৰ এই হৰিটোৱে হ'ল আটাইতকৈ প্ৰিয় বুলি কৈছে ঈশ্বৰৰ প্ৰভুখন ভগৱন্ত পুৰুষে বাকী প্ৰাণীবিলাকক কিন্তু তেওঁৰ নিচিনাকৈ সৃষ্টি কৰা নাই মানুহকেই তেওঁৰ নিচিনা দেখাত সৃষ্টি কৰিছে একে নিচিনা তেওঁ আৰু মানুহৰ মাজত বেলেগ পাৰ্থক্য আছে তেওঁৰ এইটো ইচ্ছা যে মনুষ্যই যাতে কি কৰক হৰি ভজনা কৰিব পাৰে কিন্তু আমাৰ মনুষ্যই হৰি ভজনা নকৰে কি ভজনা কৰে বিষয়ভূত ভজনা বোলে মোক ধন লাগে গাড়ী লাগে মাটি লাগে বহুত লাগে কিন্তু ঈশ্বৰে কি কৰিছে অতি প্ৰিয়তম নৰতনু ঈশ্বৰৰ এই নৰতনুটো ঈশ্বৰৰ অতি প্ৰিয় পাত্ৰ আছে কিন্তু আমি এই নৰতনুটো আমি কি কৰোঁ সৎ ব্যৱহাৰ কৰোঁ সেইকাৰণে মাধৱ পুৰুষে নামঘৰ কি বুলি কৈছে এই বিষয় সম্বন্ধ সুখ সমস্ত যোগিতে পাই হৰি হেৱাই মুখা নে নাই ও হৰিৰতে হৰযোগ্য কেৱল মনুষ্য জানি পুৰা হৰিকো নদাইৰাম ও জানি পুৰা হৰিকো বিষয় সম্বন্ধ সুখবিলাক সমস্ত জড়িতেই পাই বুলি কৈছে গাহৰিটোও গাহৰিজনীৰ লগত এই একে সুখতেই ভোগ কৰি আছে মানুহে যিবিলাক সুখক সুখ বুলি লৈ আছে গাহৰিটোও বিশ্বাস খাই লেতেৰা বস্তু খাই এই সুখতে ঘূৰি লৈ আছে যিহেতু আমি আপেল আঙুৰ খাই ভোগ ঘূৰি লৈ আছো ভাতকেইটা খাই আমি যিবিলাক সুখ ঘূৰি লৈ আছো গাহৰিটোও বিশ্বাস উচ্চ খাই এইবিলাকতে সুখ ঘূৰি কিন্তু কি জানে গাহৰি বা অন্য পশু আৰু মানুহৰ মাজত প্ৰায় পাৰ্থক্য তেওঁলোকে হৰি ভজনা কৰিব নোৱাৰে আৰু আমি হৰি ভজনা কৰিব পাৰোঁ সেইকাৰণে ক'লে বিষয় সম্বন্ধ সুখ সমস্ত জুনিতেই পায় সকলো জুনিতেই আছে এইবিলাক হৰি সেৱা একো ঠানে নাই হৰি সেৱা আৰু অন্য কোনো স্থানত নাই হৰি সেৱাৰ যোগ্য কেৱল মনুষ্য হৰিৰে হৰি সেৱা কৰিব পাৰি জানি পুৰা হৰি নাৰায়ণ নাৰায়ণ এই নাৰায়ণ নাম আমি যাতে এই দেহাটোক লৈ আমি কিবা এনে যাতে পেলাব লগা নহয় কাৰণ এই দেহাটো কিহৰ দেহা এই মনৰ দেহা আমি এই দেহাটোক লৈ বহুত গৌৰৱ কৰিম নে এই দেহাটো কিবা ওলাই নেকি ভাল বস্তু কিবা ওলাই নে এটা নাম কওকচোন আপোনাৰ দেহটোৰ পৰা কি এনেকুৱা ভাল বস্তু ওলাই এটাৰ উদাহৰণ দিয়ক আজি যদি কোনোবাই পাৰে এটাৰ উদাহৰণ দিয়ক আপোনাৰ দেহটোৰ পৰা কি বস্তু ওলাই মানুহে একদম লৈ গ'লে একদম পৰম অমৃত পোৱালি পাব কওক এটা বস্তুৰ নাম কওক যদি কোনোবাই পাৰে চব বিষ্ঠা চব মূত্ৰ আপুনি যিমান ভালকৈ ভাত নাখাওক যিমান ভাল আঞ্জা নাখাওক কি ওলায় মলে ওলায় যিমান ভাল ফিল্টাৰৰ পৰা পানী নাখাওক কি ওলাব মলে ওলাব সেইকাৰণে কি বুলি কৈছে এই নাম লোৱা ও মলৰ দেহা নহয় যুগমীয়া ও নাম লোৱা নহয় দেহা কোনে ৰূপে এই দেহাটো কি মলৰহে দেহা ইলে কি ওলায় ভাল বস্তু লাগে এই মলে ওলায় এই মুখৰ পৰা মলে ওলায় মল সেইকাৰণে কি কৈছে ও গুণৰ নহয় ৰূপৰ নহয় নহয় বিনা কৰা মানৱী দেহা নহয় যুগমীয়া ওৰে মানৱী দেহা মোহনে জানো গঢ়া ওৰে মানৱী দেহা ৰূপে জানো গঢ়া নহয় ৰূপৰ নহয় নহয় বিনা কৰা মানৱী দেহা নহয় যুগমীয়া ডাঙৰো নহয় ৰূপৰো নহয় এই দেহাটো যিহেতু যুগমীয়া নহয় সেইকাৰণে আমি কি কৰিব লাগে হৰি সেৱা এই দেহাটো ইয়াৰ দেহা ইয়াতেই লৈ যাব কিন্তু ইয়াৰ পৰা কি যাব এটা বস্তু আমি আত্মা মানে আনন্দ লৈছোঁ আত্মা
এটাও ভাল বস্তু নোলায় চব লেতেৰা ওলায় চব জোঠা ওলায় হেন জানি আমি এই দেহক তুমি দেহৰ অভিমান বাদ আহিলে আমি দেহাভিমান বাদ দিব লাগে প্ৰথম মানে কি বাদ দিব লাগে যাৰ জাত্যা বিমান থাকে যাৰ জাতিত্ব বিমান থাকে জাত্যা বিমান পাণ্ডিত্য বিমান ৰূপা বিমান গুণা বিমান ধনা বিমান যাৰ থাকে তেওঁ ভাগৱত কথা কেতিয়াও শুনিব নোৱাৰে যি পণ্ডিতত্ব অহংকাৰ মই বহুত জানো মই এওঁৰ পৰা কিয় ভাগৱত শুনিম এই কি যাৰ অহংকাৰ থাকে তেওঁ কোনোদিন তেওঁ ভাগৱত ভক্তি কৰিব নোৱাৰে মই এইখন বুজিব যাৰ পাণ্ডিত্য বিমান থাকে কোনোবাই কোৱাটো যাৰ আপোনাৰ ধৈৰ্য নাই কোনোদিন তেওঁ উন্নতি কৰিব নোৱাৰে যাৰ পাণ্ডিত্য বিমান থাকে যাৰ ৰূপ বিমান থাকে যাৰ ৰূপত্ব বিমান থাকে বোলে মই দেখা বহুত ভাল লোকৰ লগত কিয় বহিম তেওঁ কোনোদিন ভাগৱতৰ কথা ল'ব নোৱাৰে ধনা বিমান যাৰ ধনত্ব বিমান থাকে মোৰ বহুত টকা পইচা আছে মই এওঁলোকৰ লগত কিয় যাম তেওঁ কোনোদিন তেওঁ ভজন মাৰ্গত তেওঁ যাব নোৱাৰে গতিকে সেইকাৰণে আমি এইবিলাক বস্তু ত্যাগ কৰি আমি কি কৰিব লাগে ভাগৱতৰ ওচৰত আহিব লাগে তেতিয়া আমাক কৃপা কৰে গতিকে এতিয়া আমাৰ হেৰি কৈছে যে গতিকে নৰতনু যিহেতু ঈশ্বৰৰ পৰম প্ৰিয় পাত্ৰ যাকো চলিবাক মাত্ৰ ভৈলা ইচ্ছা জাত যাক চলিবৰ কাৰণে ভগৱন্তৰ ৰূপে ইচ্ছা কৰিছে আৰু ইচ্ছা কৰি তেওঁ নিচিনাকৈ সৃষ্টি কৰিছে মানুহ সেইকাৰণে মানুহে আমি তেওঁৰ ঘোষণা কৰিব লাগে তেওঁ যেনেকে যি বিধান দিছে মানুহে মানিব লাগে আমাৰ বহুত ভাগৱত বক্তা আছে ভাগৱত চাই ৰাইজৰ আগত আশীৰ্বাদ দিয়াত তেওঁৰ বেছি সময় নালাগে কিন্তু তেওঁ আজিলৈ মাছ মাংস কণী বাদ দিব পৰা নাই যিখন মুখেৰে মাছ খায় মাংস খায় কণী খায় আমাক কি আশীৰ্বাদ দিব যিয়ে নেকি নাম ধনেই কামাই কৰা নাই আমাৰ আশীৰ্বাদ দিবৰ কাৰণে মানুহ ৰেডি হৈ থাকে কোনোবাই সেৱা কৰিছে হয় বাপ আশীৰ্বাদটো দিয়কচোন বুলি ক'লে একদম ৰেডি হৈ থাকে এই যে মানুহৰ ওচৰত যদি কেতিয়াবা ব্লেংক চেক এখন লিখি দিয়ে বোলে কোনোবাই মানে পইচা দিব আহিছে বহুত ঘৰুৱা মানুহজন ধাৰ লৈ লৈছে এতিয়া তেওঁ কৈছে বোলে এইখন চেক লৈ যাওক 1 লাখ লিখি দিছে বেংকত গৈ গম পালে বোলে এওঁৰ বোলে হেৰিয়ে নাই বেংকত জমাই নাই বোলে ব্লেংক চেকখন লৈ আহিছে কথাটো তেনেকুৱা হ'ল যিজন মানুহে নামেই লোৱা নাই নামেই ঘোষণা কৰা নাই তেওঁ কোনোদিন ভাগৱত পঢ়িলে সাৰ্থক নহয় কোনোবাই শুনিলেও সাৰ্থক নহয় ভাগৱত বক্তা হ'ব লাগিলে তেওঁ প্ৰথমতে নিৰামিষ ভোজনী হ'ব লাগিব মাছ মাংস কণী তেওঁ খাব নোৱাৰিব নামাচাৰ্য অপৰ্ণাচাৰ্য এইবিলাক যিবিলাক আছে ভাগৱত পঢ়িলেই নহ'ব ৰাইজক দেখায় এখন বিয়া কাষত ৰাইজক দেখাই পঢ়িলেই নহ'ব তেওঁ কিছুমান নীতি নিয়ম মানি চলিব লাগিব আশীৰ্বাদ কোনখন মুখেৰে দিব পাৰে যিখন মুখেৰে কোনোদিন বেয়া শব্দ নকয় বেয়া আচৰণ নকৰে অখাদ্য নাখায় তেওঁ যদি বেয়া খাদ্য খাই ফুৰে বেয়া আচৰণ কৰি ফুৰে বেয়া কথা কৈ ফুৰে সেইখন মুখেৰে আশীৰ্বাদ কিয় অভিয়ান সেইখন মুখেৰে আশীৰ্বাদ নহয় অভিয়ান দিলেও কামত নাহে যিখন মুখেৰে তুমি অখাদ্য খোৱা গতিকে সেইকাৰণে শুদ্ধ সপ্তমৰ মানুহৰ পৰা আশীৰ্বাদ ল'বৰ কাৰণে সদায় চেষ্টা ৰাখিব লাগে এইখন বিয়া কাখন এইখন এনে ধেমালি কৰা আসন নহয় এই আসনত বহাৰ লগে লগে যোনেই নবহক তেওঁ একো নাজানিব পাৰে কিন্তু তেওঁ গুৰু কৰি পেলাই কি কৰিব লাগিব সৰ্বপ্ৰথম আমি মান্যতা কৰিব লাগিব বোলে গুৰুদেৱ পোকে মোক কৈ আছে তেওঁ যি কৈছে এইটো আশাৰে মানিব লাগিব যদি ভাগৱত পঢ়াজনক এজন সাধাৰণ মানুহ বুলি যদি গণ্য কৰা হয় তেওঁ কোনোদিন ভাগৱতৰ ফলে তেওঁ এনে কৰিব পাৰিব পানীত কোবাই ৰখাৰ নিচিনা হ'ব তাৰ পৰা কোনোদিন ফল ৰ'ব মই কোৱা নাই ভাগৱত হেৰি ইয়াৰ লগত যে পূৰ্বজন্মৰ কৰ্মৰ ফলৰ কৰ্মফলটো আছে পূৰ্বজন্ম আমাৰ কৰ্মফল থাকে সেই কৰ্মফলবিলাক কেতিয়া আমাৰ সিদ্ধি হ'ব যেতিয়া আমি ভকতৰ ওচৰত আহি ভকতৰ ওচৰত সংগলন তেতিয়া আমাৰ সিদ্ধি হ'ব যেতিয়া এই কথাবিলাক কোনে ক'লে সিদ্ধি হ'ব যেতিয়া যিয়ে নেকি পালন কৰে তেওঁ ক'লেহে সিদ্ধি হ'ব ভাগৱতৰ আগত ৰাইজৰ আগত ডাঙৰ ডাঙৰ কথা কৈ থৈ গ'ল তেওঁ ৰাতিপুৱা ঘূৰিয়ে নুঠে ৰাতিপুৱা তেওঁ গুৰু সেৱাই নকৰে ঈশ্বৰৰ ওচৰত তেওঁ প্ৰাৰ্থনা নকৰে পুৱা গধূলি তেওঁৰ দ্বাৰা ভাগৱত পঢ়িলে কিবা কাম দিবলৈ নিদিয়ে আৰু ভাগৱতে ক্ৰিয়া নকৰাৰ প্ৰধান কাৰণে হ'ল এইটো প্ৰভু আজি মই গুপ্ত কথা ক'ব ভাগৱত যিসকল বক্তা হ'ব আপোনালোকে ভাগৱত বক্তাক তাৰমানে খুব সাৱধান তেওঁলোকে এইবিলাক নীতি নিয়ম পালন কৰে আৰু বক্তাসকলকো কৈছোঁ যিকেইজন আছে যদি এইবিলাক নীতি নিয়ম নামানে এই জুইত লাৰিলে পুৰে জানি হওক নাজানি হওক জুইত লাৰিলে যেনেকুৱাকৈ পুৰে এই কথাবিলাক আজি মই যিবিলাক কথা কৈ আছোঁ যদি মই অকথা কৈ আছোঁ এইবিলাক কথা আহি মোটাত পৰিব গতিকে সেইকাৰণে প্ৰভুসকল এইবিলাক কথা যিবিলাক কথা হৈ থাকে ইয়াত
এই কথাবিলাক কওঁতে খুব সাৱধান হয়। যদি তেওঁ সাৱধান হয়, যদি তেওঁ এনে ক'ব লাগে কৈছে এনেকুৱা নহয়, তেওঁ ভজন মাৰ্গত তেওঁ থাকিব লাগিব, তেওঁ প্ৰেক্টিকেল হ'ব লাগিব। তেওঁ নিজে যদি প্ৰেক্টিকেল নহয় আনক তেওঁ কেনেকৈ ক'ব? তেওঁ নিজে আজিলে শৰণ লোৱা নাই, আনক কেনেকৈ ভাগৱতত কেৱল শৰণ ভজনৰ কথা কৈছে। যদি তেওঁ নিজেই শৰণ লোৱা নাই, নিজেই ভজন লোৱা নাই, নিজেই তেওঁ সন্ধিয়া গুৰু সেৱা নকৰে, তেওঁৰ দ্বাৰা কি হ'ব? গতিকে তেওঁৰ মুখৰ পৰা ভাগৱত শুনে। তেওঁ স্বয়ং ব্ৰহ্মায়ো যদি শাস্ত্ৰ কয়, ইন্দ্ৰও যদি শাস্ত্ৰ কয়, তেওঁৰ মুখৰ পৰা কোনটো আমাৰ জ্ঞান। গতিকে সেইকাৰণে প্ৰভুসকল, এতিয়া আমি ইফালে আহিছো যে বাহুত ক্ষত্ৰিয় বৈশ্য গুৰুত জন্মিল। বাহুত ক্ষত্ৰিয়সকল জন্ম পালে, গুৰুৰ পৰা বৈশ্যসকল জন্ম পালে, আৰু পদৰ পৰা শুদ্ধ জাতি উপজিল। এই চাৰি বৰ্ণ পুৰুষত হতে জন্ম জানা ইহৰে ধৰ্ম চাৰি আশ্ৰমেই হ'ল, চাৰি আশ্ৰম। এতিয়া প্ৰভুসকল আমাৰ বহুতৰে এইটো চিন্তা বোলে মই ব্ৰাহ্মণ বুলি, কিন্তু জন্মত কোনো ব্ৰাহ্মণ নহয়, এইটোও ঠিক। জন্ম না জায়তে শূদ্ৰ, জন্মত সকলো শূদ্ৰ হৈ জন্ম পায়। সংস্কাৰত দ্বিজ, সংস্কাৰ হ'লেহে তেওঁ দ্বিজ হয়, মানে দ্বিতীয় জন্ম হয়। ব্ৰহ্ম জানন্তি জয় সহ ব্ৰাহ্মণ, যিয়ে ব্ৰহ্মক জানে তেওঁহে ব্ৰাহ্মণ। যদি ব্ৰহ্মক নাজানে, গধূলি হ'লে যদি মদ খাব যায়, যদি তেওঁ আজিলে মাংস খাই আছে, মদ খাই আছে, কণী খাই আছে, সেইখন ব্ৰাহ্মণৰ ৰূপ হৈ থকা নাই। স্পষ্ট কথা, মই অকণমানো ৰাখি নকওঁ। আৰু যদি আপুনি সেইবিলাক ত্যাগ কৰিছে, আপোনাক প্ৰণাম, সহস্ৰ প্ৰণাম। যদি আপুনি সেইবিলাক বাদ দিব পাৰিছে, আৰু যদি বাদ দিব পৰা নাই, বংশত যদি এজনৰ খাইছে, আপোনাৰ ল'ৰাজনে বা ছোৱালীগৰাকীয়ে যদি খাইছে, এইবিলাক মুখ দিছে, আপুনি ব্ৰাহ্মণৰ পৰা কেঞ্চেল হৈ গ'ল। গতিকে সেইকাৰণে ক'ব পাৰোঁ, যেনিবাকে শিক্ষকৰ পুতেক শিক্ষক নহ'বও পাৰে, উকিলৰ পুতেক উকিল নহ'বও পাৰে, শিক্ষকৰ পুতেকো চোৰ হ'ব পাৰে, বা চোৰৰ পুতেকো শিক্ষক হ'ব পাৰে, হাকিম হ'ব পাৰে। ঠিক তেনেকুৱা কথা যে এই উপাধি চাই নহয়, আমি কি কৰিব লাগে? এইবিলাক উপাধি চাই নহয়, মানে ব্ৰহ্ম জানন্তি ব্ৰাহ্মণ, ব্ৰহ্মক জানিলেহে তেওঁ ব্ৰাহ্মণ হ'ব পাৰে। সেইকাৰণে প্ৰভুসকল, আগৰ দিনত যিসকল বিদ্যত ব্ৰাহ্মণ পুৰুষ আছিলে, সেইকাৰণে সকলোৱে দাস উপাধি লিখিছিল। তুলসী দাস, কবিৰ দাস, এনেকুৱাকে দাস উপাধি। আমাৰ মথুৰা দাস, ঠাকুৰা দাস, এনেকুৱাকে আমাৰ আটাপুৰুষসকলেও কি লিখিছে? দাস উপাধি লিখিছে। কিহৰ দাস? আমি হৰিৰ দাস হ'ব লাগে, হৰিৰ সেৱক হ'ব লাগে। দাস মানে সেৱক, কিংকৰ, চাকৰ হ'ব লাগে। আমি জাতিক লৈ লাগি থাকিব নালাগে, জাতীয় অভিমান এৰিব লাগে। যাৰ জাতিক লৈ অভিমান থাকে, তেওঁ ভাগৱত কথা শুনিব নালাগে। সেইকাৰণে মাধৱ পুৰুষে কি বুলি ক'লে? নহজানায়ামি চাৰি জাতি চাৰিও আশ্ৰমি নোহোৱাতি নহধৰ্মহীন কিন্তু পূৰ্ণানন্দ সমুদৰ গোপী ভাৰ তাপ কমলৰ দাসৰ দাস কানদা হবলৈ আমি দাসৰ দাস কানদা হবলৈ আমি চাৰি জাতিও নহয়, আমি চাৰি জাতিও হ'ব নোৱাৰিলোঁ, চাৰি আশ্ৰমী নহয়, আমি কি প্ৰভু ভগৱন্তৰ চাকৰ 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 হ'বলৈ চেষ্টা কৰিম। ভগৱানৰতো চাকৰ থাকে, সেই চাকৰৰ চাকৰ থাকে, আমি যাতে তেনেকুৱা চাকৰৰ যাতে চাকৰ হ'ব পাৰোঁ, সেইটোহে আমি আমি যে কিবা ডাঙৰ কিবা হ'ম এইটো নহয়, আমি ঈশ্বৰ যাতে দাস ৰাখিব পাৰোঁ, এইটো আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে। আমি জাতিক লৈ অভিমান কৰিব নালাগে, আমি প্ৰকৃতক লৈ অভিমান কৰিব নালাগে, এইবিলাক চব আমি কি কৰিব লাগে? সেইকাৰণে কৈছে গোপী ভৰ্তা পদ কমলৰ, যি নেকি গোপী ভৰ্তা, গোপীক যিয়ে নেকি কি কৰিব পাৰিছিলে প্ৰভু ভগৱন্তই মোৰ যি ব্ৰজাংগনা গোপীসকলে আপোনাৰ নাতি কিবা মুখখন একে নিচিনা দেখি প্ৰেম ভাৱত গোপীসকলৰ ভক্তিত সন্তুষ্ট হৈ, প্ৰেম ভাৱত সন্তুষ্ট হৈ কি কৈছে ভগৱানে মোৰ বুলি লৈছে। সেইকাৰণে হে প্ৰভু গোপীসকলক যি নেকি ভৰণ পোষণৰ দায়িত্ব লৈছে,
প্ৰভু যাতে তোমাৰ কৃষ্ণত সেই যে দাঁতৰো দাগ যাতে আমি হ'ব পাৰোঁ তোমাৰো প্ৰভু তেনেকুৱা দাগ আছে সেই চাপৰো চাপৰ আছে তেনেকুৱা চাপৰো যাতে চাপৰ হ'ব পাৰোঁ এইবুলি আমি প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আমি কিবা বেলেগ কিবা হ'বৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব গতিকে মই জাতিক লৈ এই কথাখিনি ক'লোঁ প্ৰভুসকল আমাৰ জাতিক লৈ বহুতৰ বহুত ধাৰণা গতিকে সেইকাৰণে কোনো এইটো হীন বুলি নাভাবে কোনো হীন নহয় চবেই উৎসৱ কোনো হীন নহয় কোনোটো নাভাবিলে একো এখন সমাজ নচলে যদি ভৰিখন নাইকিয়া শুদ্ধবিলাকৰ ভৰিৰ পৰা সৃষ্টি হয় যদি শুদ্ধ যদি ভৰিখনে যদি নাথাকে মানুহটো পূৰ্ণাংগ বুলি ক'বলৈ নকয় যদি এই বাহুকেইটা যদি নাথাকে পূৰ্ণাংগ বুলি ক'ব নেকি নকয় মূৰটো যদি নাথাকে এখন সমাজত পূৰ্ণ বুলি নকয় গতিকে গোটেইকেইটা লৈহে পূৰ্ণাংগ মানুহটো হয় নহ'লে পূৰ্ণ হৈ নাথাকে সেইকাৰণে প্ৰভুসকল আমি পূৰ্ণ হ'ব লাগিলে এইবিলাক বস্তু আমি চাব লাগিব এই 4 বৰ্ণত পুৰুষত হওঁতে জন্ম জানহা ইহাৰে ধৰ্ম 4 গতিকে ইয়াতে 4টা আসন